নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাইছে টাৰ্কি পোৱালি, ইয়াত 1.5 মাহৰ 2 মাহৰ পোৱালি আছে, মিক্সিং আছে। এইটো অলপ ডাঙৰ সাইজ, এইটো 3 মাহ হৈছে বয়স। আৰু এইবিলাক এডাল্ট ফিমেলবিলাক হয়। এইবিলাক ফিমেলবিলাক 4 কেজি 5 কেজি এনেকুৱা ওজন থাকে। বেছি পুৰণি হ'লে ওজনটো কমি আহে। আৰু এইটো হৈছে মেলটো বৰ্তমান 8 কেজি মান ওজন আছে। এইটো 1 বছৰত 12 পৰা 14 কেজি ওজন আহি যায়, 14 কেজি 15 কেজি এনেকুৱা ওজন আহে, যিবিলাক মেল হয়। টাৰ্কি চৰাইটো বহুত ভাল। এইটো 8 মাহ পালন কৰিলে বিক্ৰীৰ কাৰণে ৰেডি হৈ যায়, বা 8 মাহ পিছৰ পৰা কণী পৰা ষ্টাৰ্ট কৰি দিয়ে। আমাৰ লোকেল কুকুৰাতকৈ বহুত বেছি ভাল। লোকেল কুকুৰা মোটামুটি 5 পৰা 6 মাহ পুহিব লাগে, ঘৰুৱা হিচাপে যদি পোহে। তাৰপিছত আপোনাৰ 1 কেজি 100 গ্ৰাম 200 গ্ৰাম এনেকুৱা ওজন আহে। টাৰ্কিটো যদি 8 মাহ পোহে, ফিমেলবিলাক আপোনাৰ 4 কেজি আৰু মেলবিলাক 8 কেজি 10 কেজি এনেকুৱা ওজন আহিব। আৰু যদি অনলি মাংসৰ কাৰণে পুহিব বিচাৰে, যদি ব্ৰইলাৰৰ দানা খুৱায়, তেতিয়াহ'লেতো আৰু বেছি ডাঙৰ হ'ব, সোনকালে ডাঙৰ হৈ যাব। আমাৰ অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আৰু যদি কোনোবাই মোৰ ঘৰৰ পৰা ল'ব বিচাৰে, মোৰ ঘৰৰ পৰা ল'ব পাৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ, মালিবাৰী সত্ৰ। সৰু পোৱালি লাগিলে আগতীয়াকৈ বুকিং কৰি ৰাখিব লাগিব। যদি সৰু পোৱালি লাগে 50 পিচ 100 পিচ এনেকুৱা লাগিলে অল অসম ডেলিভাৰী দিব পাৰিম, কিন্তু আগতীয়াকৈ বুকিং কৰি ৰাখিব লাগিব। আজি 5 পিচ 10 পিচ লাগে, তেতিয়াহ'লে মোৰ ঘৰৰ পৰা ল'ব লাগিব। বা গুৱাহাটী, খানাপাৰা, ধুবুৰী, বৰপেটা এইখিনি এৰিয়াটো দিব পাৰিম, যদি 10 পিচ লয়। কিন্তু আগতীয়াকৈ বুকিং কৰি ৰাখিলে ভাল। আৰু আমাৰ কেছ অন ডেলিভাৰী দিয়াৰ সুবিধা নাই। কেছ অন ডেলিভাৰী আমি নকৰোঁ। এডভান্স পে'মেণ্ট কৰিব লাগিব, বাকীখিনি যেতিয়া ডেলিভাৰী কৰিম সেইদিনা দিব লাগিব। আৰু যদি কাৰোবাক 12 মাহে কণী পাৰা কুকুৰা চৰাই লাগে, তো কুকুৰা চৰাই নেকি ডেইলি কণী পাৰে, এইটো মাংসৰ কাৰণে নহয়। মাংসৰ কাৰণেও চেল কৰিব পাৰি ডাঙৰ হ'লে, কিন্তু ইয়াৰ কামটো হৈছে কণী পাৰা। এইটো 12 মাহে কণী পাৰে নন ষ্টপ। থলুৱা কুকুৰাৰ নিচিনা আমাৰ বাহিৰত মানে এৰি দি পালন কৰিব পাৰি। যিবিলাক আমাৰ ঘৰুৱা থলুৱা কুকুৰা চৰাই আছে, যেনেকুৱা পালন কৰা হয় তেনেকুৱা ছিষ্টেমতে পালন কৰিব পাৰিব, বাহিৰত এৰি দিয়ে। কিন্তু যদি বেছিকৈ পালন কৰে, তেতিয়াহ'লে চাৰিওফালে বাউণ্ডেৰীটো লাগিব। চাৰিওফালে বাউণ্ডেৰী হ'লে বেছি ভাল। বাউণ্ডেৰী হ'লে কি হয়, মানে বেলেগৰ কুকুৰা চৰাইৰ ভিতৰত সোমাব নোৱাৰিব, বেমাৰ আজাৰ বহুত কম হ'ব। আৰু নিয়মিতভাৱে যিখিনি ভেকচিন কৰিব লাগে, লোকেল কুকুৰা বা ব্ৰইলাৰ চইলাৰ যিবিলাক ভেকচিন কৰিব লাগে, ভেকচিনটো একেই হয়। সেই নিয়মিতভাৱে ভেকচিনখিনি কৰিলে হ'ল। ভেকচিনত খৰচা নাযায়। 100 কুকুৰা চৰাই ভেকচিন কৰাতে কিছুমান এৰিয়াত ভেকচিনৰ দামটো 50 টকা লয়, আৰু কিছুমান এৰিয়াত 100 টকা লয়। কিন্তু এই এটা ভেকচিন 100টা কুকুৰাক দিব পাৰি। 100টা কুকুৰাৰ কাৰণে ভেকচিন আহে, এটা সৰু টেমা, সেইটো দিব পাৰি। কিন্তু ইয়াৰ কণীটো 12 মাহে কণী পাৰে। ইয়াৰ নামটো হৈছে ৰ'ড আইলেণ্ড জেড, বা আমি RIR কুকুৰা চৰাই বুলি কওঁ। তো ইয়াৰো যদি পোৱালি লাগে, আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। ধন্যবাদ।